1974 চন আৰু 1974 চনতে ভৰপূৰ সময় আছিল খাদ্য আন্দোলনৰ আৰু সেই খাদ্য আন্দোলনত মৰিগাঁও দুগৰাকীকৈ ফুলকুমলীয়া ছাত্ৰই আত্মবলিদান দিব লগা হৈছিল। ইফালে যদি আছে পুতুল শইকীয়া, আনফালে গজেন ইন্তি আৰু পুতুল শইকীয়া দুয়োগৰাকী শ্বহীদ হৈছিল সেই খাদ্য আন্দোলনত। আৰু তেতিয়াৰ পৰা প্ৰতি বছৰে সদৌ অসম ছাত্ৰ সন্থাই পালন কৰি আহিছে ছাত্ৰ সংহতি দিৱস। আৰু এইবেলি ছাত্ৰ সংহতি দিৱস 50টা বৰ্ষত ভৰি দিলে আৰু 50টা বৰ্ষত ভৰি দিয়াৰ উপলক্ষে মৰিগাঁও ভোৰবন্ধাত সোণালী জয়ন্তী পালন কৰা হৈছে। গতিকে মই বৰ্তমান উপস্থিত আছোঁ এই অনুষ্ঠানত। গতিকে খন্তেক সময়ৰ পিছতেই পতাকা উত্তোলন কাৰ্যসূচী অনুষ্ঠিত হ'ব। গতিকে মই দৰ্শকসকলক দেখুৱাইছোঁ খুব সুন্দৰভাৱে সজাই পৰাই তোলা দেখা গৈছে আৰু দুয়োগৰাকীক শ্বহীদ পুতুল শইকীয়া আৰু গজেন ইংতিক প্ৰতিমূৰ্তি স্থাপন কৰিছে আৰু এই স্থানতে পতাকা উত্তোলন কৰিব। গতিকে পতাকা উত্তোলন কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা ডাঙৰীয়াই। গতিকে মই আজি যি কাৰ্যসূচী সেই কাৰ্যসূচীৰ বিষয়ে জানিব বিচাৰিম। 50টা বছৰ অতিক্ৰম কৰিলে খাদ্য আন্দোলনলৈ আৰু এই খাদ্য আন্দোলনত দুগৰাকীকৈ ফুলকুমলীয়া ছাত্ৰই শ্বহীদ হ'ব লগা হ'ল। সেই সময়তে 1974 চনৰ খাদ্য আন্দোলনৰ সেই সময়তে আমাৰ মৰিগাঁও জিলাৰ ভোৰবন্ধা অঞ্চলৰ দুগৰাকী শ্বহীদ গজেন ইংতি আৰু পুতুল শইকীয়াই খাতি খোৱা জনতাৰ কাৰণে, আই মাতৃৰ কাৰণে তেখেতসকলে আন্দোলন কৰিব গৈ, ৰাজপথত সংগ্ৰাম কৰিবলৈ গৈ তেখেতসকল শ্বহীদ হৈছিলে। আৰু এই শ্বহীদৰ পবিত্ৰ স্মৃতিত সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱস হিচাপে সমগ্ৰ অসমত আয়োজন কৰি আহিছে। এইবাৰ আমি 50টি বৰ্ষ অতিক্ৰম কৰা এই পবিত্ৰ ছাত্ৰ সংহতি দিৱসটি আমি মৰিগাঁও জিলাবাসী ৰাইজে ভোৰবন্ধাত আমি তেখেতসকলৰ যি জন্মস্থান, সেই জন্মস্থানৰ আয়োজন কৰাৰ কাৰণে ইতিমধ্যে আমি সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছোঁ। আৰু কিছু সময় পিছতে সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়াই পতাকা উত্তোলন কৰিব। তাৰপিছতে সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াই শ্বহীদ তৰ্পণ কৰিব। তাৰপিছতে আমাৰ সকলোৱে শ্ৰদ্ধাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াই আমাৰ পবিত্ৰ শ্বহীদৰ প্ৰতিমূৰ্তিত তেখেতে মাল্যৰ্পণ কৰিব। ইতিমধ্যে তেখেতসকলক আদৰিবৰ কাৰণে বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, আই মাতৃসকল, জ্যেষ্ঠসকল আহি উপস্থিত হৈছেহি। আৰু তাৰ পিছতে আমাৰ যি পতাকা উত্তোলন হ'ব, পতাকা উত্তোলনৰ সময়ত আমাৰ শংখ, ডবা, মাংগলিক ধ্বনিৰে পতাকা উত্তোলন হ'ব। শ্বহীদ তৰ্পণৰ সময়ত কুৰাছ পৰিবহণ কৰিবৰ কাৰণে ছাত্ৰীসকলে আহি উপস্থিত হৈছেহি। তাৰপিছতে আমাৰ যি অতিথিসকলক আদৰিবৰ কাৰণে গায়ন বায়নৰ দলসমূহ ইতিমধ্যে সাজু হৈ উঠিছে। আৰু তাৰপিছতে আমি মুকলি সভা, আমাৰ মূল মুকলি সভা হ'ব। মুকলি সভাত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দৰ লগতে আমাৰ জাতীয় সংগঠন, আমাৰ স্বাভিমান স্বৰূপ সাহিত্য সভাৰ মূল সভাপতিগৰাকী আমাৰ উপস্থিত থাকিব। আৰু ছাত্ৰ সন্থাৰ ভাতৃ সংগঠন অসম সেনা উন্নতি সভাৰ মূল বিষয়ববীয়াসকল উপস্থিত থাকিব। আৰু সেই সময়ৰ 1974 চনৰ খাদ্য আন্দোলনৰ সেই সময়ৰ যি শ্বহীদ, সেই সময়ত ছাত্ৰ সন্থাৰ যি সাধাৰণ সম্পাদকৰ দায়িত্ব আছিলে, সেই সাধাৰণ সম্পাদকৰ দায়িত্বত থকা আমাৰ মুখ্য সাধাৰণ সম্পাদকগৰাকী, আমাৰ সন্মানীয় সাধাৰণ সম্পাদকগৰাকী আমাৰ উপস্থিত থাকিব। গতিকে এই আমাৰ কাৰ্যসূচীসমূহ সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত সমূহ মৰিগাঁও জিলাবাসী ৰাইজ, ভোৰবন্ধাবাসী ৰাইজ, আমি সমূহ ছাত্ৰ ছাত্ৰী আৰু আই মাতৃসকলৰ সহায় সহযোগ আমি কামনা কৰিছোঁ। নিশ্চয়কৈ শ্বহীদৰ ভূমিত এয়া কেন্দ্ৰীয়ভাৱে পালন কৰিছে সদৌ অসম ছাত্ৰ সন্থাই ছাত্ৰ সংহতি দিৱস। আৰু ছাত্ৰ সংহতি দিৱসৰ এয়া হৈছে সোণালী জয়ন্তী। গতিকে পৰৱৰ্তী যি কাৰ্যসূচী আছে আমি কাৰ্যসূচী দেখাবলৈ চেষ্টা কৰিম। আৰু এয়া হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয়ভাৱে পালন কৰা ভোৰবন্ধা, মৰিগাঁও ভোৰবন্ধাত পালন কৰা যি আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।